Welcome back to my English learning YouTube channel. মই আপোনালোকলৈ ভিডিও আগবঢ়াই আছো মোৰ YouTube চেনেলৰ জৰিয়তে বিভাৰ সম্পৰ্কে. So already I have discussed the use of বিভাৰ এমিজাৰ. That means মই দিনা কৈছিলো যে বিভাৰ সাধাৰণতে দুটা টেন্সত ব্যৱহাৰ হয়. তিনিটা বিভাৰ এমিজাৰ, এই তিনিটা প্ৰেজেন্ট টেন্সত ব্যৱহাৰ হয় বা প্ৰেজেন্ট টেন্সৰ বিভাৰ. বাকি was আৰু were এই দুটা হল past টেন্সৰ বিভাৰ. So প্ৰেজেন্ট টেন্সৰ বিভাৰৰ ব্যৱহাৰ সম্পৰ্কে ইউজ সম্পৰ্কে যোৱা ভিডিঅ'টোত মই আলোচনা কৰিছো. So আজি ডিসকাস কৰিম past টেন্সৰ বিভাৰ সম্পৰ্কে. So I am writing on the board বিভাৰ. The topic of discussion is বিভাৰ আৰু আজিৰ ডিসকাশন হ'ব মুখ্যতঃ past টেন্সৰ বিভাৰ দুটা, অৰ্থাৎ বিভাৰ past tense of বিভাৰ, past tense of বিভাৰ. So there are two forms of past tense of বিভাৰ. There was and were. Was আৰু were এই দুটা হল past tense of বিভাৰ. প্ৰেজেন্ট টেন্সত এমিজাৰ যি অৰ্থত ব্যৱহাৰ হৈছিল থকা বা আছে অৰ্থত, ঠিক তেনেকৈ প্ৰাইমাৰী ভাৰ্ব হিচাপে was আৰু were past tenseত তেনেকৈ ব্যৱহাৰ হয়, অৰ্থাৎ আছিল বা থাকিছিল এনেকুৱা অৰ্থত. যেনেকৈ ধৰক আগতে মই কৈছিলো যে মই আছো, I am. কেতিয়াবা আমি যেতিয়া স্কুলত যেতিয়া ৰোল কল কৰো তেতিয়া কিছুমান ষ্টুডেণ্টে কি কয় I am sir. So I am sir বুলি কোৱাৰ লগে লগে কি মই আছো sir বুলি আমি বুজি পাওঁ. That is also right. Yes sir, present sir, I am sir. So all these languages or all these expressions are right. গতিকে যদি এবাৰ কোনোবাই ক'ব বিচাৰে যে মই আছিলো, so it will express the meaning of past tense or past time. অতীতৰ কোনোবা এটা সময়ৰ meaning ই এক্সপ্ৰেছ কৰিব. So মই আছিলো বুলি কোৱাৰ লগে লগে কি লিখিব লাগিব? I was. মই আছিলো, I was. এনেকৈ যিমানবোৰ সিঙ্গুলাৰ সাবজেক্ট আছে আটাইবোৰ সিঙ্গুলাৰ সাবজেক্টৰ সৈতে was ব্যৱহাৰ কৰা হয়. একেবাৰে ইজি. যেনেকৈ আমি প্ৰেজেন্ট টেন্সত কৈছিলো যে যেতিয়া সিঙ্গুলাৰ সাবজেক্টৰ সৈতে আটাইবোৰ সিঙ্গুলাৰ সাবজেক্টৰ সৈতে ইজ ব্যৱহাৰ কৰা হয়, আটাইবোৰ প্লুৰেল সাবজেক্টৰ সৈতে আর ব্যৱহাৰ কৰা হয় আৰু এম অকল আইৰ কাৰণে ৰিজাৰ্ভ হয়, ঠিক সেইদৰে past tenseত যিকোনো সিঙ্গুলাৰ সাবজেক্টৰ সৈতে was লিখা হয়. আৰু যেনেকৈ কৈছিলো, যেনেকৈ ফৰ এক্সাম্পল I was, মই আছিলো. ঠিক তেনেকৈ যদি কয় তেওঁ আছিল হলে কি হ'ব? তেওঁ আছিল বা হি আছিল, তেওঁ বা হি আছিল. তেতিয়াহ'লে he was. ঠিক তেনেদৰে যদি কোনোবাই ক'ব বিচাৰে এসময়ত এজন ৰজা আছিল, so once upon a time there was a king. কি হ'ব? once upon a time there was a king. যদি কয় এসময়ত অযোধ্যাত এজন ৰজা আছিল, তেতিয়া কি লিখি দিম? once upon a time there was a king in Ayodhya. Okay, so যেতিয়া বিভাৰ সম্পৰ্কে আমাৰ ক্লিয়াৰ কনসেপশন থাকিব তেতিয়া এই এনেকুৱা ধৰণৰ ট্ৰান্সলেশন কৰোতে আমাৰ বা ইংলিশ লিখোতে কোনো ধৰণৰ অসুবিধা নহয়. কিন্তু বিভাৰ সম্পৰ্কে কনসেপশনটো একেবাৰে ক্লিয়াৰ থাকিব লাগিব. তেতিয়া আমি গম পাই গলো যে I was, he was, she was, there was যদি সিঙ্গুলাৰ হয় there was. আৰু একেবাৰে সহজ কথা যে যিকোনো প্লুৰেল সাবজেক্টৰ সৈতে কি আহিব? were ব্যৱহাৰ কৰিব লাগিব. যে was ৰ অৰ্থ যেনেকুৱা were ৰ অৰ্থ ঠিক তেনেকুৱাই. গতিকে আৰু এই was আৰু were যদি এটাই ভাৰ্ব অৰ্থাৎ অকলশৰীয়াকৈ সেন্টেন্সত ইউজ হয় তেতিয়া সেইবিলাক কি হ'ব? মেইন ভাৰ্ব বা প্ৰিন্সিপাল ভাৰ্ব হিচাপে ইউজ হ'ব. আৰু বেলেগ ভাৰ্বৰ সৈতে যেতিয়া ইউজ হ'ব তেতিয়া ইহঁতৰ নাম বেলেগ হ'ব, অক্সিলাৰী বা হেল্পিং ভাৰ্ব হ'ব বা সহায়কাৰী ভাৰ্ব হ'ব. গতিকে এবাৰ যদি কওঁ তুমি আছিলা বা আপুনি আছিল, তেতিয়াহ'লে কি লিখিম? you were.
ইউ উইল তুমি আছিলা বা আপুনি আছিল কাৰণ ইউ মানে আমি জানো তুমি বা আপুনি তোমালোক বা আপোনালোক ওকে আৰু ইউ যেনেকৈ সিঙ্গুলার সাবজেক্ট হিসাবে ইউজ হয় ইয়াৰ অৰ্থ আছে ঠিক ইয়াত প্লুরাল সাবজেক্ট হিসাবে ইউৰ অৰ্থ আছে অৰ্থাৎ ইউ মানে সিঙ্গুলাৰত তুমি বা আপুনি আৰু প্লুরালত তোমালোক বা আপোনালোক ওকে গতিকে মই ভাবো সকলোৱে বুজি পাইছে মই আছিলো আই ওয়াজ আপুনি আছিল বা তুমি আছিলা ইউ ওয়েৰ এবাৰ যদি কও তেওঁলোক আছিল বা সিহঁত আছিল তেতিয়ালে কি হ'ব দে ওয়েৰ অৰ্থাৎ সিহঁত আছিল বা তেওঁলোক আছিলে যিকোনো প্লুরাল সাবজেক্টৰ হৈতে আমি কি ব্যৱহাৰ কৰো ওয়েৰ ব্যৱহাৰ কৰো সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল নিশ্চয় বিভাৰ সম্পৰ্কে এতিয়া আপোনালোকৰ কোনো কনফিউজন নাথাকিব মই ভাবো দিস ইজ ভেৰি ক্লিয়াৰ এখিনি বহুত স্পষ্টকৈ বুজাব পাৰিছো বুলি মই ধৰি লৈছো কাৰণ সিঙ্গুলার সাবজেক্টৰ হৈতে সদায় কি আহিব ওয়াজ আহিব পাস্ট টেন্সত আৰু প্লুরাল সাবজেক্টৰ হৈতে কি ওয়াজ ওয়েৰ আহিব সো এইখিনিয়ে কথা গতিকে আই ওয়াজ মই আছিলো গতিকে যদি কয় আমি আছিলো তেতিয়ালে কি উই ওয়েৰ কি হ'ব উই ওয়েৰ আমি আছিলো ওকে আমি যেতিয়া বাগিচাত আছিলো কি হ'ব উই ওয়েৰ ইন দা গাৰ্ডেন দেন যদি কও আমি তেতিয়া বাগিচাত আছিলো উই ওয়েৰ ইন দা গাৰ্ডেন দেন ঠিক তেনেকৈ যদি কোৱা হয় যে খেলুৱৈসকল তেতিয়া ফিল্ডত আছিল এই সেন্টেন্সটো আমি কেনেকৈ লিখিম সো ইয়াৰ যিটো সাবজেক্ট কাৰ বিষয়ে কোৱা হৈছে খেলুৱৈসকলৰ বিষয়ে কোৱা হৈছে তো খেলুৱৈসকল কি হ'ব সাবজেক্ট হ'ব ডেফিনেটলি দা প্লেয়াৰ্স উইল বি দা সাবজেক্ট হিয়াৰ আৰু প্লেয়াৰ্সৰ লগত কি আহিব থকা অৰ্থত পাস্ট টেন্সত কি আহিব ওয়েৰ আহিব কাৰণ প্লেয়াৰ্স প্লুৰাল ফৰ্ম হয় ওতে সাবজেক্টৰ পিছত এই বিভাগ আহিব দা প্লেয়াৰ্স ওয়েৰ ইন দা ফিল্ড খেলুৱৈসকল ফিল্ডত আছিল বা পথাৰত আছিল ওকে দা প্লেয়াৰ্স ওয়েৰ ইন দা ফিল্ড সো মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ মৰমৰ ভিউৱাৰ্ছ নিশ্চয় বুজি পালে যে আজি দুটা ভিডিঅ'ত দুদিন মই কি কৰিলো বিভাৰ সম্পৰ্কে আলোচনা কৰি বিভাগবিলাক কিদৰে বিভিন্ন সাবজেক্ট আৰু পাৰ্সনৰ হৈতে দুটা টেন্সত প্ৰেজেন্ট টেন্স আৰু পাস্ট টেন্সত কিদৰে ব্যৱহাৰ হয় আটাইখিনি কথা মই আপোনালোকক বহল ভিত্তিত কৈ দিছো ভিডিঅ' দুটাৰ জৰিয়তে মই আশা কৰো আপোনালোকে বুজি পাইছে এতিয়া নেক্সট ভিডিঅ'ত আমাৰ বিভাগ সম্পৰ্কে আলোচনা কৰিম তাত আকৌ বিভাগৰ ৰূপ বেলেগ হ'ব অৰ্থাৎ বিভাগৰ ব্যৱহাৰ বেলেগ হ'ব ৰূপ নহয় ব্যৱহাৰ বেলেগ হ'ব কাৰণ এই দুটা ভিডিঅ' বিভাগবিলাক আমি সদায় মেইন ভাৰ্ব হিচাপে ব্যৱহাৰ কৰিছো আৰু সেই কাৰণে এই মেইন ভাৰ্ব হিচাপে ব্যৱহাৰ হোৱাৰ কাৰণে এই বিভাগবিলাকক প্ৰাইমাৰী ভাৰ্ব বুলি কোৱা হয় নেক্সট ভিডিঅ'টোত এই বিভাগবিলাক হেল্পিং ভাৰ্ব হিচাপে ব্যৱহাৰ কৰিম অৰ্থাৎ এই বিভাগে আন ভাৰ্বক টেন্স গঠন কৰাত সহায় কৰিব আৰু তেতিয়া ইয়াৰ নাম কি হ'ব হেল্পিং ভাৰ্ব বাকি ইয়াতে যেনেকৈ বিভিন্ন সাবজেক্টৰ হৈতে এম ইজ আৰ যিদৰে আহিছে তাতো কি আহিব বিভিন্ন সাবজেক্টৰ হৈতে নাম্বাৰ পাৰ্সন অনুসৰি ওয়াজ ওয়েৰৰ ব্যৱহাৰ একেই থাকিব সো মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি টপিকৰ যে বিভাগ ওয়াজ ওয়েৰৰ ব্যৱহাৰ আপোনালোকে নিশ্চয় বোৰ্ডত দেখিবলৈ পাইছে অৰ্থাৎ মই আছিলো আই ওয়াজ লিখিম আমি আছিলো উই ওয়েৰ লিখিম হি বা তেওঁ আছিল হি ওয়াজ ওকে তাই আছিল শি ওয়াজ তাৰ পিছত কি এসময়ত অযোধ্যাত এজন ৰজা আছিল কি লিখিম once upon a time there was a king in Ayodhya you were তুমি আছিলা বা আপুনি আছিলে ঠিক তেনেকৈ they were সিহঁত আছিল আকৌ যদি কও খেলুৱৈসকল ফিল্ডত আছিল the players were in the field now so মই ভাবো আপোনালোকে মই বুজাব খুজা বিভাগৰ যেটো ব্যৱহাৰখিনি আপোনালোকে বুজি পাইছে সো আজিৰ ভিডিওটো এইখিনিতে সমাপ্ত কৰিলো থ্যাংক ইউ ফৰ ওয়াচিং মাই ভিডিও